Life and experience are interrelated. কিয়নো যেতিয়া এজন মানুহ জীয়াই থাকে তেতিয়াহে তেওঁ যিকোনো অভিজ্ঞতা লাভ কৰিব পাৰিব আৰু অভিজ্ঞতাবোৰ কেৱল মানুহৰ ক্ষেত্ৰতেহে জীৱিত মানুহৰ ক্ষেত্ৰতেহে সম্ভৱ হ'ব আৰু কোনো মৃত মানুহে অভিজ্ঞতা আহৰণ কৰিব নোৱাৰে মানুহে অভিজ্ঞতাবোৰ আহৰণ কৰি থাকোঁতে ইয়াৰ স্তৰবোৰ গৈ গৈ ঠিক এটা বিল্ডিং আৰু এটাৰ পিছত এটাকৈ অভিজ্ঞতাবোৰ স্তৰ অৰ্থাৎ বিভিন্ন স্তৰ তলৰ পৰা ওপৰলৈকে ওখ হৈ গৈ থাকে আৰু এটাৰ ওপৰত বেছি কৰি আন এটা অভিজ্ঞতাই তেনেধৰণে স্থিতি লয় মানুহৰ মন মগজু আৰু তেনেধৰণে তেওঁ বিভিন্ন অভিজ্ঞতা সম্পন্ন ব্যক্তি হয় আৰু আচলতে এজন জীৱিত ব্যক্তিয়ে বিভিন্ন অভিজ্ঞতা লব্ধ হ'ব পাৰে আৰু সেইকাৰণে কোৱা হয় লাইফ এণ্ড এক্সপিৰিয়েঞ্চ আৰ ইণ্টাৰ ৰিলেটেড